অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিনদাৰ হত্যাৰ বিষয়টো সন্দৰ্ভত বিভিন্ন সময়ত আমি কোৱা দেখিছো আৰু শুনিছো যে বিৰোধী বা কিছু লোকৰ কোনবোৰ কথা বতৰা আৰু কামত জুবিনদাৰ আত্মাই কষ্ট পালেহেঁতেন, জুবিনদাক অপমানিত কৰা হৈছে, অৰিজিনেল অনুৰাগী, ডুপ্লিকেট অনুৰাগী, এনে ধৰণৰ বিভিন্ন কথা বতৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। আমিও এখন লিষ্ট দিব পাৰো, তালিকা দিব পাৰো কোনবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আৰু কামে জুবিনদাৰ আত্মাক কষ্ট দিছে আৰু জুবিনদাক অপমানিত কৰিছে। পোন প্ৰথমে ক'ব লাগিব যে জুবিনদাৰ আত্মাক তেতিয়াই কষ্ট দিয়া হৈছে, জুবিনদাক অপমানিত কৰা হৈছে যি মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰসংগটো টানি আনি এটা তুলনাত্মক পৰিৱেশৰ সৃষ্টি কৰি জুবিন ক্ষেত্ৰত মাত্ৰ 10 বিঘা মাটিত জুবিনদাক আবদ্ধ কৰি ৰাখিব বিচাৰিছে, যিটো সময়ত সমগ্ৰ অসমবাসীয়ে কৈ আছে যে সমগ্ৰ এলেকাটো, সমগ্ৰ পাহাৰখন জুবিন ক্ষেত্ৰ হ'ব লাগে। সেই সময়ত চোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাত্ৰ 10 বিঘা মাটিত জুবিনদাক আবদ্ধ কৰি ৰাখিব বিচৰা কামটোৱে জুবিনদাক কষ্ট দিছে, জুবিনদাৰ সত্তাটোক অপমানিত কৰিছে, সমগ্ৰ অসমবাসীৰ ৰাইজক অপমানিত কৰিছে। দ্বিতীয়তে আমি ক'ব লাগিব জুবিনদাৰ আত্মাক সেইদিনাখনে কষ্ট দিয়া হৈছিলে, অপমানিত কৰা হৈছিলে যিদিনাখন মুখ্যমন্ত্ৰীৰ পদত থাকি জুবিনদাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতো প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰ বুলি কৈ তেওঁলোকক সোধপোছ কৰিব বুলি কৈ কোৱাৰ নিচিনা ঢিলা ষ্টেটমেণ্ট মুখ্যমন্ত্ৰীৰ চকীখনত থাকি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছিল। সেইদিনাই জুবিনদাৰ আত্মাই কষ্ট পাইছিলে। জুবিনদাৰ আত্মাই তেতিয়াও কষ্ট পাইছিলে যে সৰু সজাইৰ ভিতৰৰ ফিল্ডখনত নাৰাখি যে বাহিৰৰ সৰু ফিল্ডখনত জুবিনদাৰ নচৰ দেহটো ৰখা হৈছিলে। জুবিনদাৰ আত্মাই তেতিয়াও বৰ কষ্ট পাইছিলে যেতিয়া বিজেপিৰ কৰ্মীসমূহৰ হাতে হাতে পদুম ফুলৰ পতাকা দি এমাহৰ পিছত জুবিনদাৰ ন্যায় যাত্ৰাৰ ভেকু ভাওনা কৰি বিজেপিৰ প্ৰচাৰ চলোৱা হৈছিলে। সেইদিনাখনো জুবিনদাৰ আত্মাই কষ্ট পাইছিলে, জুবিনদাৰ সত্তাটোক কষ্ট দিয়া হৈছিলে। জুবিনদাৰ আত্মাই তেতিয়াও কষ্ট পাইছিলে যেতিয়া আমাৰ ইয়াৰ পৰা SITৰ দল ছিংগাপুৰলৈ যাওঁতে এমাহ সময় লাগিছিলে। আজি যদি কোনোবা পুঁজিপতি, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা কোনোবা পুঁজিপতিৰ পৰিয়ালৰ লোকৰ লগত এনেধৰণৰ ঘটনা সংঘটিত হল হয়, তেতিয়া SIT বা তদন্তকাৰী সংস্থা ছিংগাপুৰলৈ যাওঁতে এমাহ সময় লগালে হয় নেকি? নিশ্চয় নলগালেহেঁতেন। তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত ছিংগাপুৰ গৈ পালেহেঁতেন। কিন্তু আজি জুবিনদাৰ ক্ষেত্ৰত কিয় এনেকুৱা কৰা হল, কিয় অসমৰ ৰাইজে বাৰ বাৰ অনুৰোধ কৰাৰ পাছতো SIT যাওঁতে এমাহ সময় লাগিল? এই কথা বতৰাবোৰেও জুবিনদাৰ আত্মাক কষ্ট দিছে, জুবিনদাক অপমানিত কৰিছে, জুবিনদাৰ সত্তাটোক কষ্ট দিছে। জুবিনদাৰ সত্তাটোক তেতিয়াও অপমানিত কৰা হৈছিলে যেতিয়া ছিংগাপুৰৰ সেই অভিযুক্ত কেইজন, যিটো সময়ত আমি বাৰ বাৰ কৈ আছিলো যে ছিংগাপুৰৰ সেই প্ৰবাসী অসমীয়া কেইজন তেওঁলোক দোষী নে নিৰ্দোষী আদালতে পাছত ৰায় দিব, কিন্তু তেওঁলোক যিহেতু প্ৰভাৱশালী মানুহ, বিভিন্ন হাই প্ৰফাইল মানুহৰ লগত তেওঁলোকৰ সম্পৰ্কৰ কথাৰ খবৰ আহিছে, গতিকে জুবিনদাৰ হত্যাৰ তদন্ত শেষ নোহোৱালৈকে তেওঁলোক জুডিচিয়েল কাষ্টডিত থাকিব লাগে, জেলত থাকিব লাগে। সকলোৱে এই কথাটো কৈ আছিলে। কিন্তু তাৰ পাছতো তেওঁলোকক ইয়ালৈ অনা হল, ৰাজআতিথ্য তেওঁলোকে পোৱা বুলি খবৰ আহিল আৰু তেওঁলোকক কোনোবাই ব্ৰাইট ফিউচাৰ বুলি কৈ, ব্ৰাইট ষ্টুডেণ্ট নেকি এনে ধৰণৰ কথা বতৰা কৈ তেওঁলোকক পঠাই দিয়া হল। যিটো সময়ত বাৰ বাৰ সকলোৱে অনুৰোধ কৰি আছিলে যে দোষী নিৰ্দোষী পাছত হ'ব, আদালতে ৰায়দান দিব। কিন্তু যিহেতু তদন্ত শেষ হোৱা নাই, গতিকে আন বাকীবোৰৰ নিচিনা সেই ছিংগাপুৰৰ মানুহকেইজনকো জেলত ভৰাই থব লাগে। কিন্তু সেই কামটো কৰা নহল আৰু সেই কথা বতৰাবোৰেও জুবিনদাৰ আত্মাক কষ্ট দিছে, জুবিনদাৰ সত্তাটোক অপমানিত কৰিছে। গতিকে এনেধৰণৰ এখন দীঘলীয়া লিষ্ট আছে, কৈ থাকিলে শেষেই নহব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোনবোৰ কাম আৰু কোনবোৰ কথা বতৰাই জুবিনদাক অপমানিত কৰিছে। গতিকে আমি আকৌ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰো যে জুবিনদাৰ সত্তাটোক 10 বিঘা মাটিত আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা নকৰিব। সম্পূৰ্ণ পাহাৰখন, সম্পূৰ্ণ এলেকাটো জুবিন ক্ষেত্ৰৰ নামত হ'ব লাগে। তাত কেনেধৰণে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা হয়, কেনেধৰণে গছ গছনি আৰু গোটেই পৰিৱেশটো ৰক্ষা কৰি তলৰ ভাগত ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হয়, আন্তঃগাঁথনি বনোৱা হয়, সেইটো এটা টেকনিকেল বিষয়। কিন্তু সমগ্ৰ এলেকাটো জুবিন ক্ষেত্ৰ হ'ব লাগে। মাত্ৰ 10 বিঘা মাটিত জুবিনদাক আবদ্ধ কৰি ৰাখিব নালাগে আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নিচিনা নমস্য ব্যক্তিৰ কথা টানি আনি এটা তুলনামূলক পৰিৱেশৰ সৃষ্টি নকৰিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছো। আপুনি যিমানেই এইবোৰ টেকনিক এপ্লাই কৰি নাথাকক, ৰাইজে প্ৰতিটো ষ্টেপতে আপোনাক ধৰা পেলাই আছে। গতিকে এইবোৰ কথা বতৰা আৰু কামৰ পৰা আপুনি বিৰত থাকক। সমগ্ৰ এলেকা, সমগ্ৰ পাহাৰ, ৰাইজে যিমান মাটি জুবিন ক্ষেত্ৰৰ কাৰণে বিচাৰি আছে সিমান মাটি বহলভাৱে দি জুবিন ক্ষেত্ৰখন বনোৱাৰ আপুনি চিন্তা চৰ্চা কৰক। সেয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিল। তাৰ অশোক স্তম্ভ আছে, ভাৰত চৰকাৰে জুবিনদাক ছিংগাপুৰলৈ নিয়াটো এইটো আছে, তেওঁলোকৰ বেনাৰ আছে, এনেকুৱা বেনাৰ। ইয়াত ছাত্ৰ মুক্তি আছে, ছাত্ৰ মুক্তি থকাৰ পাছত আমি নাই নিয়া বুলি ক'লে কোনোবা মানিব নেকি? আপোনালোক ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিয়ে মাতিছেনে নাই? তাৰ পাছত নাই মতা বুলি ক'লে কোনোবাই বিশ্বাস কৰিব নেকি? ইয়াত লিখাই আছে।
এটা জুবিনৰ অনুষ্ঠানটো আপোনাৰ এই বেনাৰখন লিখা আছে হাই কমিশন অফ ইণ্ডিয়া, ভাৰত চৰকাৰ, বিদেশ মন্ত্ৰণালয়। আৰু বিদেশ মন্ত্ৰণালয় মানে কি বুজি পাওঁ আমি? বিজেপি চৰকাৰ বুলি বুজি পাওঁ নে নাপাওঁ? গতিকে এই আচল বস্তুটোক তদন্ত আওতালৈ অনা নাই। সেইকাৰণে আমি কৈ আছো যে SIT-য়ে জুবিন দাক ন্যায় নিদিয়ে, হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক ন্যায় নিদিয়ে। সেই কথা বতৰাবিলাক আহিছে এতিয়া। গতিকে জুবিন দাৰ আদৰ্শ হৈছে যে হিন্দু মুছলমান নচলিব, জাত পাত নচলিব, আমি সমাজবাদী, সেই কথা কৈছে নে নাই? জুবিন দাই নিজক বাওঁপন্থী বুলি কৈছে। বাওঁপন্থী মানে ৰাইজৰ পক্ষত। আৰু আপোনালোকে চাব এতিয়া চিনেমাখন যে আছে, এইটো সৰু সুৰা চিনেমা নহয়। আজি হিমন্ত বিশ্ব শৰ্মা কেলে যোৱা নাই চিনেমা চাবলৈ, গম পাইছে নাই কাহিনীটো? হিমন্ত বিশ্ব শৰ্মা কেলে যোৱা নাই বাৰু? হিমন্ত বিশ্ব শৰ্মা নোযোৱাৰ কথাটো হৈছে যে আপোনালোকে দেখিছে, আপোনালোকে এটা কথা দেখিছে যে চিনেমাখনৰ এটা কথা আছে। চিনেমাখনৰ এটা কথা কৈছে যে আৰ্টিষ্ট, শিল্পী আচলতে আপোনাৰ চৰকাৰৰ নহয়, ৰজাৰ নহয় বুলি কৈছে। শিল্পী কাৰ? শিল্পী ৰাইজৰ। আৰু কথা এটা কৈছে যে MLA জনক ছাৰ বুলি কেতিয়াবা হ'ল বুলি কৈছে। MLA-ক ছাৰ বুলি মতাটো ভুল হৈছে বুলি কৈছে জুবিন দাই। মানে গণতন্ত্ৰত ৰাইজে ৰজা, ছাৰ এই ৰাইজসকলহে হয় আচলতে। ছাৰ ৰাইজহে ছাৰ। এতিয়া ইলেকশ্যন আহিছে, চবে ছাৰ বুলি ক'ব নহয়। ইলেকশ্যন জিকাৰ পাছত কেলে ছাৰ নহয়? আজি হিমন্ত বিশ্ব শৰ্মা বা যিকোনো আপোনাৰ জনপ্ৰতিনিধি যিবিলাক ইলেকশ্যন খেলিব, ৰাইজে জনাৰ্দন, ৰাইজে ৰজা বুলি ক'বগে নে নাই? সেৱা কৰিবগে নে নাই? জিকাৰ পাছত আপুনি আকৌ উল্টাই সেৱা কৰিব লাগে, আমি ৰাইজে তেওঁলোকক সেৱা কৰিবগে লাগে। গতিকে চিনেমাখনত সেই কথা আছে। MLA জন কেতিয়াৰ পৰা ছাৰ হ'ল? MLA-ৰ পৰাই আপোনাৰ মুখ্যমন্ত্ৰী হয়। মুখ্যমন্ত্ৰীজনো কেতিয়াৰ পৰা ছাৰ হ'ল? ছাৰ কেতিয়াৰ পৰা হ'ল? এতিয়া মোক বোলে, মই আজি শুনিছো এটা কথা, আমাৰ নিচিনা মানুহক তেওঁলোকে কি বুলি কৈছে বোলে, মই হেনো আকাশ দলে মুখ্যমন্ত্ৰীজনক মাননীয় মহোদয় ডাঙৰীয়া বুলি কেলে সম্বোধন নকৰে? পুৰা বোলে চলাই আছে বোলে সামাজিক মাধ্যমত, ছচিয়েল মিডিয়াত। মানে আপোনালোকে এটা কথা চাওক, মানে এই যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁক মাননীয় মহোদয় ডাঙৰীয়া বুলি কোৱাৰ কাৰণে মোৰ কোনো সদিচ্ছা নাই। কাৰণটো কি? কাৰণটো যেতিয়া তেওঁ নিজৰ শিক্ষাগুৰুক এই মালটো ক'ৰ পৰা টপকিলে বুলি কয়, নিজৰ শিক্ষাগুৰুক, তেওঁ পঢ়ুৱা মানুহক যেতিয়া এই মালটো ক'ৰ পৰা টপকিলে বুলি কয়, সেই মানুহজনক আপুনি ডাঙৰীয়া বুলি সম্বোধন কৰিব পাৰে নেকি? যেতিয়া আপোনাৰ নগাঁৱৰ DC জনক ঐ DC বুলি মাতে, যেতিয়া পুলিচজনক ঐ পুলিচ বুলি মাতে, OC জনক ঐ OC বুলি মাতে, সব মানুহক ঐ বুলি মাতিব, তাক মই কি কাৰণে আছে ডাঙৰীয়া বুলি মাতিম নেকি? কোনো দৰকাৰ নাই, নামাতো। এই মানুহজনক কোনো কাৰণতে আছে ডাঙৰীয়া, মহোদয়, এনেকুৱা পৰিৱেশ নাই। যিজন মানুহে নিজে আচলতে সন্মানৰ যিটো আচলতে সাংবিধানিক পদবীত থকা ব্যক্তি হিচাপে তেওঁ যিটো আচলতে মৰ্যাদা পাব লাগে, সন্মান পাবলগীয়া কাম কৰিছে নেকি? সদায় সংবিধানৰ বিৰুদ্ধে কথা কৈ থাকে দেখোন। সংবিধানৰ বিৰুদ্ধে কৈ থকা মানুহটোক কি কাৰণে মই মহোদয় বুলি ক'ম বা আমি কেলে ক'ম? নকওঁ, সেই কথাটো আমি স্পষ্ট কৰি দিছো, আমি কোনো কাৰণতে নকওঁ। গতিকে এটা কথা স্পষ্ট, আমাৰ মূল কথা, আমি যিটো কাৰণে আচলতে আজি এই অনুষ্ঠানটোত আহিছো, আপোনালোক সকলোৱে আহিছে, আমাৰ মূল কথা যিকোনো মূল্যৰ বিনিময়ত জুবিন দাক আমি ন্যায় দিব লাগিব, হয়নে নহয়? চবে এবাৰ চিঞৰো, we want justice, we want justice, we want justice। জুবিন দাক ন্যায় দিব লাগিবই, জুবিন দাক ন্যায় দিব লাগিবই, জুবিন দাক ন্যায় দিব লাগিবই। তীব্ৰ গৰিহণা অসম চৰকাৰ আৰু ACৰ বাবে। খেলুৱৈৰ সন্মানতকৈ ৰাজনৈতিক নেতা শ্ৰেষ্ঠ নেকি সুধিব বিচাৰিছো এইখন চৰকাৰক, যে খেলুৱৈৰ সন্মানতকৈ ৰাজনৈতিক নেতা শ্ৰেষ্ঠ নেকি? অসমৰ ক্ৰীড়া জগতৰ বাবে এক গৌৰৱৰ খবৰ। আমাৰ অসম জীয়ৰী উমা চেত্ৰী, যি ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান পোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ, তেওঁ শেহতীয়াকৈ বিশ্বকাপ বিজয়ী দলৰ সদস্য হৈ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এইটোৱে যে গৌৰৱ কঢ়িয়াই যেতিয়া উমা চেত্ৰীয়ে গুৱাহাটী বিমানবন্দৰত ভৰি থলে, তেওঁক আদৰণি জনাবলৈ বা অলপ উৎসাহ দিবলৈ না অসম চৰকাৰৰ কোনো এজন বিষয়া মন্ত্ৰী উপস্থিত আছিল, না অসম ক্ৰিকেট সন্থাৰ ACৰ কোনো এজন বিষয়ববীয়া। বিশ্ববিজয়ী মহিলা ক্ৰিকেটৰ উমা চেত্ৰীক কিয় অৱহেলা কৰা হ'ল? কিয় উপস্থিত নাথাকিলে কোনো এজন বিষয়া বা মন্ত্ৰী?
এছিয়াৰ প্ৰাক্তন সভাপতি তথা অসমৰ পৰা বিচিচিআইক প্ৰতিনিধিত্ব কৰা দেৱজিৎ লন শইকীয়া ক'ত গ'ল এছিয়াৰ সভাপতি তৰং গগৈ তথা এছিয়াৰ কোনো এগৰাকী বিষয়ববীয়া অসমৰ ক্ৰীড়া মন্ত্ৰী ক'ত লুকাই থাকিলে প্ৰেম তামাঙে হওক ভাস্কৰ শৰ্মাই হওক গণেশ লিম্বুৱে হওক কিশোৰ উপাধ্যায়ে হওক ৰঞ্জীৱ শৰ্মাই হওক বা অশোক ভট্টাৰাই হওক আদি এনে ধৰণৰ ব্যক্তিও দল আৰু চৰকাৰী পদবীসমূহৰ পৰা নৈতিকতাৰ খাতিৰত আঁতৰি আহিব লাগে কিয় যোৱা নাছিল বিমান বন্দৰলৈ নামৰ পিছত ছেত্ৰী হোৱাতে অভিশাপ আছিল নেকি এয়া জানি বুজি কৰা অৱহেলা নহয়নে আজি সংবাদ মাধ্যমত দেখিবলৈ পাইছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ে মন্তব্য কৰিছে যে সেইটো কোনো ডাঙৰ ইস্যু নহয় তেওঁলোকে হেনো গম পোৱা নাছিলে আৰু চৰকাৰী প্ৰতিনিধি উমা ছেত্ৰীৰ ঘৰলৈ যাব কি আচৰিত মন্তব্য তাৰ পিছত সমান্তৰালকৈ যদি চাই সাংসদ বিজুলী কলিতা ডাঙৰীয়ানিও তেওঁ মন্তব্য ৰাখিছে যে তেওঁলোকেও গম পোৱা নাছিলে অকল উমা ছেত্ৰীকে নহয় সমগ্ৰ গুৰ্খা জনগোষ্ঠীটোকে অৱহেলিত আৰু অপমান কৰা হৈছে মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মাটি দখল কৰাত ব্যস্ত খেল কি খেলুৱৈ কাক কয় কি জানিব কেৱল এখন খেলে জানে সেইখন আছে হিন্দু মুছলিম আনহাতে বেটি বাচাও বেটি পঢ়াও স্লোগান দিয়া চৰকাৰে প্ৰথম মহিলা বিশ্বকাপ ক্ৰিকেটত অসম লগতে গোটেই ভাৰতৰ নাম বিশ্বত উজ্বলাই নিজৰ স্বগৃহত অসমলৈ আহি উপস্থিত হওঁতে বিমানবন্দৰ সন্মান জনাবলৈ অসম চৰকাৰৰ লগতে অসমৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ বিষয়াসকল এজনো তাত উপস্থিত নহয় তেনেহলে এই স্লোগানটো বন্ধ কৰাই ভাল বেটি বাচাও বেটি পঢ়াও সমান্তৰালকৈ যদি চাব যায় পশ্চিমবংগৰ কন্যা ৰিচা ঘোষক যিদৰে তাৰ চৰকাৰে আদৰণি জনাইছে পুষ্প সজ্জিত বাহনত যিদৰে তেওঁক আদৰণি জনোৱা হৈছে সঁচাকৈ দেখি অভিভূত হৈছো কিন্তু আনফালে আমাৰ অসম জয়ীক যিদৰে অৱহেলা কৰিলে সঁচাকৈ দুখ লগা বিষয় সঁচাকৈ এখন চৰকাৰক ধিক্কাৰ জনাইছো ক'ত গ'ল ক্ৰীড়া মন্ত্ৰী ক'ত গ'ল এইসকল ব্যক্তি ক'ত লুকাই আছিলে তেওঁলোক এতিয়া বিৰোধীক তেওঁলোকে কৈছে যে বিৰোধীও কিয় যোৱা নাছিলে বহুতে এতিয়া কৈছে যে বিৰোধী কি কৰি আছিলে কিন্তু তেওঁলোকে খবৰটো ৰাইজক জনাব লাগিছিলে যে আজি উমা ছেত্ৰী আহি উপস্থিত হ'ব বুলি তেওঁলোকে জনাব লাগিছিলে কিন্তু অসম চৰকাৰে ক্ৰীড়া মন্ত্ৰীয়ে নজনালে তেওঁলোকে বোলে খবৰে নাপায় বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ কোনো মন্ত্ৰী বিষয়া কিয় বিমানবন্দৰত উপস্থিত হৈ উমা ছেত্ৰীক আদৰণি জনোৱা নহল উপস্থিত থকাৰ সৌজন্যখিনিও দেখাব নোৱাৰিলে নে এইখন চৰকাৰে যি সময়ত চৰকাৰে খেলো ইণ্ডিয়া বা ক্ৰীড়াৰ উত্তৰণৰ দৰে ডাঙৰ ডাঙৰ কথা কয় তেনে সময়তে নিজৰ ঘৰৰ সন্তান যিয়ে ৰাজ্যৰ নাম বিশ্বত উজ্বলালে তেওঁৰ প্ৰতি দেখুওৱা এই চৰম অৱহেলা আৰু অৱজ্ঞা সঁচাকৈ লজ্জাজনক যিয়ে নহওক উমা ছেত্ৰীক যিটো আদৰণি চৰকাৰী পক্ষই জনাব লাগিছিলে সেইটো জনোৱা নহল আত্মসমৰ্থন কৰি লাভ নাই নেগলিজেন্স হেজ অলৰেডি বিন ডান এটা সোশ্যাল মিডিয়াৰ প্ৰেছাৰত হয়তো কিবা এটা কৰিব আপোনালোকে হয়তো চৰকাৰী প্ৰতিনিধি পঠিয়াম বুলি কৈছে কিন্তু সোশ্যাল মিডিয়া প্ৰেছাৰতে আপোনালোকৰ গা লৰিলে আপোনালোকে গমেই নাপালে কিন্তু এনেকুৱা হ'ব নালাগিছিল সঁচাকৈ ধিক্কাৰ জনাইছো আৰু সঁচাকৈ দুখ লাগিছে আপোনালোকে ঘৰলৈ যাব ঠিকেই কিন্তু বিশ্ব জয় কৰি নিজৰ ৰাজ্যখনক ভৰি থোৱাৰ সময়ত চৰকাৰে কৰিব লগাখিনি কিয় নকৰিলে আমি সকলোৱে গম পাইছো যে আমাৰ ভাৰতবৰ্ষৰ যি মহিলা ক্ৰিকেট টিম সেই ক্ৰিকেট টিমটোৱে ইতিমধ্যে বিশ্বকাপৰ খিতাপ আজৰি আনিবলৈ সক্ষম হৈছে আৰু আমি সকলোৱে এই সময়ত গৌৰৱ অনুভৱ কৰিছো ইয়াৰ মাজতে এটা পৰিতাপৰ খবৰ যে এই মহিলা ক্ৰিকেট টিমত থকা তথা আমাৰ অসমক প্ৰতিনিধিত্ব কৰা আজিৰ তাৰিখত অসমক গৌৰৱান্বিত কৰি তোলা অসম জীয়ৰী উমা ছেত্ৰী ডাঙৰীয়ানী যেতিয়া আহি অসমত পদাৰ্পণ কৰিলেহি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেতিয়া কিন্তু অসম চৰকাৰৰ কোনো এজন মন্ত্ৰী বিষয়ববীয়া তথা ক্ৰীড়া বিভাগৰ মন্ত্ৰীজন তথা অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ কোনো এজন বিষয়ববীয়াই তেখেতক আদৰিবলৈ বিমানবন্দৰত উপস্থিত নাথাকে কিয় উমা ছেত্ৰীক এনেদৰে অৱহেলা কৰা হ'ল আমাক সেই প্ৰশ্নৰ উত্তৰ লাগে আপোনালোকে ভাবি চাওক যেতিয়া তেখেতলোকৰ কেন্দ্ৰীয় নেতৃত্ব কোনোবা যদি আহি বিমানবন্দৰত উপস্থিত হয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজন মন্ত্ৰীয়ে কিন্তু ধেনু ভিৰিয়া ভাজ ধৰি তেওঁলোকক আদৰিবলৈ সততে সজাগ হৈ থাকে আজিৰ তাৰিখত যদি আপুনি চাবলৈ যায়
তেতিয়াহ'লে তেওঁলোকে কেৱল মাত্ৰ নিজৰ সম্পত্তি বঢ়োৱাত আৰু আদানীৰ পুঁজি বৃদ্ধিত তেওঁলোকে যেনেদৰে মনোনিৱেশ কৰিছে, আজি উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ এই দেশবিলাকতকৈও ওপৰত গৈ আজি অসম চৰকাৰে যি সৰ্বোচ্চ হাৰত আদানীৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ যি সিদ্ধান্ত লৈছে, তাৰ দ্বাৰা তেওঁলোকে কি বুজাব খুজিছে? আপোনালোকে এবাৰ ভাবক, সেইবিলাকত ব্যস্ত হৈ তেখেতলোকে থাকিব পাৰে, কিন্তু আমাৰ অসম গৌৰৱ, অসম জীয়ৰী উমা চেত্ৰীক আদৰিবলৈ কিন্তু তেওঁলোকৰ অলপো সময় নোলায়। ক'ত গ'ল অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ প্ৰাক্তন অধ্যক্ষ দেৱজিৎ লঞ্চ শইকীয়া, যিজন নেকি BCCIৰো প্ৰতিনিধি হয়? ক'ত গ'ল বৰ্তমানৰ আমাৰ যি অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ অধ্যক্ষ তৰংগ গগৈ ডাঙৰীয়া? ক'ত গ'ল? তেখেতলোকৰ কি দায়িত্ব নাছিল? উমা চেত্ৰীক তেখেতলোকে আদৰণি জনোৱাৰ তেখেতলোকৰ কি দায়িত্ব নাছিল? এইবিলাক দেখি আমি অতি স্তম্ভিত হৈছো। যিখন চৰকাৰে খেলো ইণ্ডিয়া পাতে, তেখেতলোকে খেলৰ উত্তৰণ ঘটাব খোজে, ক্ৰীড়াৰ উত্তৰণ ঘটাব খোজে, কিন্তু তেওঁলোকে বিশ্ব খিতাপ আজৰি আনি অসমলৈ গৌৰৱৰ এক বাতাবৰণ কঢ়িয়াই অনা উমা চেত্ৰীক আদৰিবলৈ কিন্তু তেওঁলোকৰ সময় নোলায়। তেওঁলোক এতিয়া ব্যস্ত, যিহেতুকে নিৰ্মলা সীতাৰমণ আহি আছে, তেখেতক আদৰিবলৈ তেখেতলোক ব্যস্ত। আমি গৰিহণা জনাইছো অসম চৰকাৰৰ, অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ এই অৱজ্ঞাক আমি গৰিহণা জনাইছো। আপোনালোক সকলোৱে ভাবি চাওক, আজি এই চৰকাৰখন একমাত্ৰ লুটি পুটি জনসাধাৰণৰ সা সম্পত্তি তেওঁলোকে হস্তগত কৰাত উঠি পৰি লাগিছে। এখন পুঁজিবাদী মনোভাৱ ধাৰাৰে তেওঁলোকে গণ্য নকৰাকৈ কেৱল খালি নিজৰ মাজত ব্যস্ত হৈ আছে। আহক আমি সকলোৱে এখেতলোকক এক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হওঁ। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ যোগেদি বহুখিনি কথাই গম পালে। আকাশ দলেদাই কৈ গ'ল, লগতে ৰূপা কলিতা বাইদেউ আৰু পলাক্ষী দাসেও নিজৰ বহুখিনি কথাই কৈ গ'ল। বৰ্তমান ৰাজ্যত যিখিনি পৰিস্থিতি চলি আছে, যেনেকুৱা ধৰণৰ ৰাইজে দেখি আছে, বহুখিনি কথাই পলাক্ষী দাস বাইদেৱে কৈ গ'ল, লগতে আকাশ দলেদায়েও বহুখিনি নিজৰ মনৰ কথাখিনি ৰাইজৰ আগত প্ৰকাশ কৰিছে। জুবিনদাৰ অনুৰাগীসকলৰ আগত তেওঁলোকে সকলোখিনি কথা দাঙি ধৰিছে। বহুতে হয়তো গম পাই আছে, দেখি আছে, কিছু লোকে মাত মাতি আছে সামাজিক মাধ্যমৰ আগত, সংবাদ মাধ্যমৰ আগত, আৰু কিছু লোকে হয়তো দেখিও মতা নাই। তেওঁলোকে কিন্তু মতা নাই যদিও আপোনালোকে নাভাবিব যে তেওঁলোকেও বিচৰা নাই যে জুবিনদাই সোনকালে ন্যায় পাওক। সকলোৱে বিচাৰিছে, জুবিনদাৰ সমগ্ৰ অনুৰাগীয়ে, সমগ্ৰ অসমবাসীয়ে বিচাৰিছে জুবিনদাই সোনকালে ন্যায় পোৱাটো। আৰু কেনেকুৱা ধৰণৰ ৰাজনীতি চলি আছে সেয়াও কিন্তু ৰাইজে গম পাই আছে। সেইবাবে সকলোৱে আশাৰে বাট চাই আছে জুবিনদাৰ ন্যায়ৰ বাবে। জুবিনদাই সোনকালে ন্যায় পাওক, অসমবাসীয়ে ন্যায় পাওক, তাৰ আশাৰে যদিহে ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিছে, ভিডিঅ'টো সকলোৰে মাজলৈ আগবাঢ়ি দিব, লাইক এটা কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোৰে বহুত বহুত বেছি ধন্যবাদ থাকিল।